যে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ মাননীয় উপায়ুক্ত মহোদয় আজি আমাৰ মেডাটৰী ষ্টেট ডিস্পেন্সাৰীত ভিজিট কৰিলে। তো যিহেতু আমাৰ এই এৰিয়াবিলাক অলপ কমিউনিকেশ্যনৰ ফালৰ পৰা বেকৱাৰ্ড, সেইকাৰণে আমাৰ কিছুমান সমস্যা আছে। সেই সমস্যাখিনি আমি ডিচি ছাৰৰ ওচৰত দাঙি ধৰিলোঁ। যেনেকুৱা আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অলপ প্ৰব্লেম আছে। আমাৰ মেডাটৰী এছডিত বৰ্তমান এজনী জিএনএম আছে, গতিকে আমাৰ জিএনএমৰ ৰিকুৱাৰমেণ্ট আছে। আৰু বাকী আমাৰ যিখিনি গেপছ আছে সেই বস্তুখিনি আমি ডিচি ছাৰৰ হতুৱাই আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক জনাৰ ব্যৱস্থা কৰিছোঁ। পুৰণা ঘৰটো আছে, সেইটো মানে আমাৰ আগৰ ডিচি ছাৰে কোৱাৰ দৰে এইটো মানে পুৰণা হেৰিটেজ হিচাপে এইখন সংৰক্ষণ কৰিব বিচাৰিছে। তো এইখন যদিও ভাঙা নাই, ইয়াৰ ঠাইত আমাৰ যিহেতু এভেইলেবল প্লেচ আছে, তাৰ ঠাইত নতুন বিল্ডিং আমি মানে চেংচন দিলে আমি কৰাব পাৰিম। এইটো আমাৰ যে পুৰণা কীৰ্তিচিহ্ন হিচাপে সংৰক্ষিত কৰাৰ কাৰণে চবে কি কৰিছে। স্বাধীনতা পূর্বের এখানে হ্যাঁ 1944। ইয়ার বাইরে আর কি কি সমস্যা হচ্ছে? ইয়াৰ বাহিৰে আমাৰ ধৰক মেন পাৱাৰৰ সমস্যা আমাৰ চাউচামাৰ ব্লকত মেক্সিমাম থাকিয়ে যায়, যিহেতু ঠাইখিনি আমাৰ মেক্সিমাম ব্লকটোৱে মানে কমিউনিকেশ্যনৰ ফালৰ পৰা বেকৱাৰ্ড। গতিকে ইয়াত ডক্টৰ বা জিএনএম যদিও ওপৰৰ পৰা পোষ্টিং দিয়ে, তো কিছুমান আকৌ ট্ৰান্সফাৰ হৈ গুচি যায়। তাৰপিছত মেক্সিমামে মানে ইয়াত পোষ্টিং দিলেও কিছুমানে আগৰ পৰাই মানে শুনি জানি জইনিঙে নকৰে। সেইকাৰণে আমাৰ মেন পাৱাৰৰ প্ৰব্লেম এটা থাকেই। আৰু বাকী যিখিনি আমাৰ ডেলিভাৰী বা সাৰ্ভিস ডেলিভাৰীৰ কথা ধৰক, এইখিনি আমাৰ কমিউনিকেশ্যনৰ মানে বেয়া কণ্ডিশ্যনৰ কাৰণে অলপ আমাৰ সাৰ্ভিস দিওঁতেও অসুবিধা হয়, আৰু বেনিফিচিয়াৰীখিনিও আমাৰ সাৰ্ভিসখিনি লওঁতে অলপ কি অসুবিধা পায়। সেইকাৰণে কিছুমান আমাৰ যদিও মেডাটৰীটো এইটো কৰ্ণাৰত হয়, মেক্সিমাম আমাৰ বেনিফিচিয়াৰী ধৰক ডেলিভাৰীৰ ক্ষেত্ৰতে ধৰক, তো পেচেণ্টখিনি আমাৰ কেতিয়াবা গোৱালপাৰালৈকেও গুচি যায়।